হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বৰ্তমান মই আছোঁ মোৰ দোকানত। তো সেইকাৰণে অকণমান লাহে লাহে কৈছোঁ, কাৰণ আশে পাশে বহুত মানুহ আছে। আৰু এইখনেই মোৰ দোকানখন চাই লওক, এখন সৰু দোকান। বাকী এইফালে কম্পিউটাৰটো আছে, বৰ্তমান বন্ধ কৰি ৰাখিছোঁ। আৰু স্বাগতম জনাইছোঁ আপোনালোকক আৰু এটা নতুন দেওবৰীয়া ভিডিঅ'লৈ। আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ, চাই লওক। এইফালে মোৰ দোকানতে মই এখন সৰু ৱাল অফ ফ্ৰেম বনাইছোঁ। ৱাল নহয়, এইখন এখন প্লাইউড। তাতে মই অলপ ইউনিক পোষ্টাৰবিলাক লগাইছোঁ। পোষ্টাৰ মানে কি আৰু, মই ভালপোৱা বস্তুবোৰ অনলাইন উলিয়াই পেলাই, কম্পিউটাৰৰ পৰা উলিয়াই পেলাই তাত লগাইছোঁ। তো এটা এটাকৈ দেখাই আছোঁ আপোনালোকক, চাই লওক। আৰু ফাৰ্ষ্টে চাওক, এইফালে একদম মিডল পইণ্টত লগাইছোঁ, মাজত লগাইছোঁ আমাৰ জুবিন দাৰ এখন ফটো, আমাৰ সকলোৰে মৰম চেনেহৰ। আৰু তাৰপিছত এইফালে ৰাইট চাইডে ওপৰৰ এইখন পোষ্টাৰ আপোনালোকৰ আহোম ডাইনেষ্টিৰ ওপৰত আছে। আৰু এইফালে কাৰ্বি জনগোষ্ঠীৰ এখন ফটো পুৰণা। আৰু বাকী মানে মই কালচাৰেল বস্তুবিলাক লগাইছোঁ আমাৰ নৰ্থ ইষ্টৰে, মই যোনবোৰ বস্তু ভাল পাওঁ। আৰু বাকী এইফালে অৰুণাচলৰ এটা লোচাৰ ফেষ্টিভেল। আমাৰ যেনেকৈ আপোনালোকৰ বহাগ বিহুৰ বছৰৰ প্ৰথম বহাগ বিহু, তেনেকৈ বুদ্ধিষ্টবিলাকৰো প্ৰথম বছৰৰ আৰম্ভ হয় লোচাৰ ফেষ্টিভেলৰ জৰিয়তে। তো অৰুণাচলৰ এইটো লোচাৰ ফেষ্টিভেল। বাকী এইফালে বড়ো জনগোষ্ঠীৰ সাজপাৰবিলাকৰ নাম আছে। আৰু কি এইফালে নাগালেণ্ডৰ এজন হেড হাণ্টাৰ। আৰু এইফালে ৰাভা জনগোষ্ঠীৰ সাজপাৰৰ নাম, এইফালে হাজং। আৰু বাকী এইফালেও পুৰণা, বহুত পুৰণা কাৰ্বি জনগোষ্ঠীৰ এখন ফটো। তো বেছিভাগ আপোনালোকৰ আমাৰ নৰ্থ ইষ্টখনৰ ওপৰতে মই পোষ্টাৰবিলাক লগাইছোঁ। আৰু এইফালে চাই লওক, এইফালে আমাৰ মেঘালয়ৰ খাচী জনগোষ্ঠী। আৰু এইফালে আপোনাৰ কি আছিলে, মণিপুৰৰ এইটো এটা বেম্বো ডেন্স, চাই লওক। আৰু তাত এটা ফেষ্টিভেল হয়, এইটো কি চাপৰকুট বুলি এটা ফেষ্টিভেল হয় মণিপুৰত। সেইটো এটা পোষ্টাৰ। আৰু এইখন হ'ল আপোনালোকৰ নগা জনগোষ্ঠীৰ এটা ট্ৰেডিশ্যনেল ঘৰ, নগা ষ্টাইলৰ। তো তাৰ অলপ ডিটেইলছ আছে। বাকী এইটো ত্ৰিপুৰী ট্ৰাইবৰ এটা ফটো পোষ্টাৰ, আৰু তাৰ বিষয়ে অকণমান। বাকী কৈছোঁৱে, আমাৰ নৰ্থ ইষ্টখনক ভাল পাওঁ কাৰণে, সেইকাৰণে নৰ্থ ইষ্টৰ ওপৰতে বেছি আছে। কাৰণ নৰ্থ ইষ্টখনত বিভিন্ন ধৰণৰ হিষ্ট্ৰী, কালচাৰ, বহুত জনগোষ্ঠী সোমাই আছে। আৰু বাকী আৰু এটা চাই লওক, এইফালে বান্দৰৰ পৰা মানুহৰ এভলিউশ্যন হোৱাৰ এখন পোষ্টাৰ এইফালে। আৰু এইফালে নৰ্থ ইষ্টত কোনখন ৰাজ্যত কিমান পাৰ্চেণ্ট মানুহ আছে, ট্ৰাইবেল মানুহ কোনখন ৰাজ্যত কিমান আছে, নৰ্থ ইষ্ট বুলি নহয়, গোটেই ইণ্ডিয়াৰ ৰাজ্যবোৰত। তো এইখন এখন পোষ্টাৰ এইফালে আছে। আৰু বাকী এইফালে চাওক, এইখন মোৰ পোষ্টাৰ, মই নাগালেণ্ড যাওঁতে, হৰ্ণবিল ফেষ্টিভেল যাওঁতে। বাকী এইখন হৰ্ণবিল ফেষ্টিভেলৰ এটা লগো। বাকী এইফালে ছুইজাৰলেণ্ডৰ পোষ্টাৰ। আৰু এইফালে চাই লওক, এইটো হ'ল আমাৰ নৰ্থ ইষ্ট নহয়, এইটো হ'ল আপোনালোকৰ আফ্ৰিকাৰ মাছাই ট্ৰাইব, চাই লওক। আৰু এইফালে চাই লওক। আৰু বাকী আপোনালোকে হয়তো নাজানে বা জানিব পাৰে, আমাৰ নৰ্থ ইষ্টৰ প্ৰত্যেকখন ৰাজ্যৰে নিজা নিজা পতাকা আছে, মানে ফ্লেগ আছে। তো সেইকেইখনো মোৰ ইয়াত মাৰা হৈ আছে, দেখাই দিছোঁ এখন এখনকৈ। এইফালে চাই লওক, এইখন হ'ল আপোনালোকৰ নাগালেণ্ডৰ ফ্লেগ, এইখন হ'ল আপোনালোকৰ অৰুণাচল। আৰু বাকী এইফালে মণিপুৰ। আৰু এইখন আপোনালোকৰ মিজোৰাম, আইজল। আৰু এইখন ত্ৰিপুৰা। আৰু এইখন হ'ল আপোনালোকৰ মেঘালয়। তো কৈছে আমাৰ নৰ্থ ইষ্টৰ ওপৰতে চব গোটেইবিলাক আছে। বাকী আমাৰ চাই লওক, সত্ৰীয়া নৃত্যৰ এইখন এখন পোষ্টাৰ। আৰু সত্ৰীয়া নৃত্যৰ হিষ্ট্ৰী ডিটেইলছ গোটেইখিনি ইয়াত আছে। বাকী পঢ়োঁ বুলি ভাবিলে পজ কৰি পেলাই পঢ়িব পাৰে। আৰু বাকী এইফালে এইখন হ'ল ইণ্ডিয়াৰ ফাৰ্ষ্ট গ্ৰীণ ভিলেজ, নাগালেণ্ডত আছে খনুমা। আৰু আমাৰ এছিয়াৰ আটাইতকৈ চাফা গাঁও হ'ল এইখন, মেঘালয়ত আছে। বাকী সিমানবোৰেই আমাৰ নৰ্থ ইষ্টখনৰ ওপৰতে বেছিকৈ আছে। আৰু ভালকৈ দেখাব পৰা নাই, কাৰণ মানুহো আছে, ওচৰে পাঁজৰেও মানুহ আছে। তো কেতিয়াবা বেলেগকৈ এটা ভিডিঅ' বনাই ধুনীয়াকৈ দেখাই দিম গোটেই ৱাল অফ ফেমখন। বাকী এতিয়া যাওঁ, আৰু এটা জেগাত যাবলগীয়া আছে, তাত গৈ পেলাই আকৌ লগ পাই আছোঁ আপোনালোকক। আৰু আজি হ'ল ছানডে', আৰু মই প্ৰত্যেকটো ছানডে'ই অকণমান ঘূৰা পকা কৰি আপোনালোকৰ কাৰণে দুই এটা ভিডিঅ' বনাওঁ। তো আজিও ছানডে' অকণমান ঘূৰিব ফুৰিব আহিছোঁ। আগবেলা দোকান খুলিলোঁ, দোকানত থাকি পেলাই আপোনালোকক দেখালোঁ মোৰ ৱাল অফ ফেমটো। ভালকৈ দেখাব নোৱাৰিলোঁ, মানুহ আছে কাৰণে। এদিন মই ভালকৈ অকল ৱাল অফ ফেমখনেই আপোনালোকক দেখাম, প্ৰত্যেকখন পোষ্টাৰৰ অৰ্থ মানে কি আৰু কিয় লগাইছোঁ, কিহৰ কাৰণে লগাইছোঁ, তো ভালদৰে দেখাম। আৰু বাকী আজি এফালে ওলাই আহিছোঁ, আজি বেছি দূৰ অহা নাই, ওচৰতে আহিছোঁ, কাৰণ আবেলি ওলাই আহিছোঁ, আগবেলা দোকান খুলিলোঁ। আৰু ছানডে' দোকানত ইমান মানুহো নহয়, তো সেইকাৰণে মই ছানডে' অকণমান ঘূৰা পকা কৰি নিজৰ চখটোও পূৰণ কৰোঁ, আৰু আপোনালোকৰ কাৰণে দুই এটা ভিডিঅ' বনাওঁ। আৰু বাকী আজি অহা জেগাডোখৰ চাওক,
এইটো এটা পাহাৰ দেখিছে আৰু ছানছেট হৈ গ'ল, আকাশখন দেখি গম পাইছে চাগে। আৰু এইফালেও এটা পাহাৰ, আৰু পাহাৰ দুইটাৰ মাজত এটা ধুনীয়া চিধা পূৰা ষ্ট্ৰেইট ৰাস্তা। আৰু ক'ত আছে এই জেগাটো আমাৰ নগাঁৱতে আছে, আৰু বেছি দূৰ অহা নাই কাৰণ দেৰি হৈ যাব, আবেলি ওলাই আহিছোঁ। আৰু ৰাস্তাটো এখন গাঁৱৰ মাজত আছে। আৰু লোকেশ্যনটো ক'ত মই ক'বলৈ হ'লে আপোনালোকক একদম ভালদৰে ডিটেইলছত ক'ব নোৱাৰিম, কাৰণ একদম বহুত ঘোকত আছে জেগাডোখৰ। আপোনালোকৰ নগাঁৱৰ কঠীয়াতলিৰ পৰা কন্দলি চিনি পাবই চাগে, কঠীয়াতলি বুলি ক'লে কন্দলি ওচৰতে। কন্দলিৰ পৰা আৰু অলপ আগত আহি একদম ঘুকীয়া গাঁও এখনত আছে। আৰু ৰাস্তাটো দেখি গম পাইছে চাগে, আমি বহুত টাইম হ'ল, অলম'ষ্ট আধা ঘণ্টাৰ ওপৰত হ'ল, এখনো গাড়ী যোৱা নাই, মাত্ৰ এখন বাইক গৈছে আৰু সেইফালে মোৰ বাইকখন আছে। আৰু ৰাস্তাটো মই এইটো চাইডে আপোনালোকৰ আগতেও আহিছিলোঁ, 1 বছৰমানৰ আগত আহিছিলোঁ, তেতিয়া ৰাস্তাটো নতুনকৈ বনাইছিলে আৰু 1 বছৰ হৈ গ'ল। আজিও ৰাস্তাটোৰ কণ্ডিশ্যন চাওক, পূৰা নতুনেই হৈ আছে। তো অনুমান কৰিব পৰা যায় যে এদি গাড়ী মটৰ একদম খুব কমেই আহে। লোকেল মানুহখিনি চাগে অহা যোৱা কৰে, বাইক চাইকহে অহা যোৱা কৰে, ডাঙৰ গাড়ী চাৰি চাগে নাহেই। আৰু জেগাডোখৰ বহুত ধুনীয়া, তো সেইকাৰণে আজি বোলো ক'ত যাম ভাবি থাকোঁতে তো মনত পৰিলে জেগাডোখৰ কথা। তো সেইকাৰণে আহি পেলাই এতিয়া 2-এখন ফটো উঠিছোঁ আৰু আপোনালোককো জেগাডোখৰ দেখাই দিছোঁ, এপাক চাই লওক। আৰু বাকী হৈ গ'ল, ইয়াত 2 একপি খালি ফটো উঠিলোঁ। আৰু মোৰ লগত কোনে আহিছে চাই লওক, এইফালে আমাৰ বুঢ়ী, বুঢ়ী নহয় বুঢ়া, আমি এনেই জোকাওঁ আৰু বুঢ়া বুলি, বাকী এনেই তাৰ নাম দিব্য। আৰু বাকী এইডোখৰ জেগাডোখৰ বহুত ধুনীয়া জেগা। আৰু এইখনেই মোৰ তাত বাইক এখন আছে বুলি চাগে আপোনালোকে নাজানে, মোৰ তাত এখন বাইক আছে, এইফালে এইখন চাই লওক, এক্সপালছ 200। আৰু এইখন লৈ মই অনাই বনাই ঘূৰি ফুৰোঁ, এইফালে শ্বিলঙো যাওঁগৈ কেতিয়াবা, আৰু এইফালে নাগালেণ্ডলৈকে গৈছোঁ। এইবাৰ আকৌ নাগালেণ্ড যাম আপোনালোকৰ ডিচেম্বৰত, হৰ্ণবিল ফেষ্টিভেল হয়, প্ৰত্যেক বছৰে যাবলৈ চেষ্টা কৰোঁ। প্ৰত্যেক বছৰ মানে কি, মই এতিয়ালৈকে 2বাৰ গ'লোঁ, আৰু এই নেক্সট আহি থকা ডিচেম্বৰতো নাগালেণ্ড যাম। আৰু যদিহে চাবলৈ বিচাৰে ভিডিঅ'বোৰ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু বাকী মোকো যদি ছাপোৰ্ট কৰিম বুলি ভাবে, তেতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু বাকী আজি বহুত দিনৰ মূৰত আকৌ এবাৰ কওঁ, যোনে মোক চিনি পোৱা নাই বা প্ৰথম মোৰ ভিডিঅ' চাইছে, মোৰ নাম পল্লৱ লস্কৰ। আৰু মোৰ সৰু দোকান এখন আছে, ৰাতিপুৱা দেখালোঁ এই দোকানখন। আৰু মই এনেকেই প্ৰত্যেকটো দেওবাৰে, বাকীকেইটা দিন দোকানতে থাকিব লাগে ব্যস্ত হৈ, বাকী প্ৰত্যেকটো দেওবাৰে অকণমান ঘূৰা পকা কৰি আপোনালোকৰ কাৰণে 2-এটা ভিডিঅ' বনাওঁ। বাকী বছ, যদিহে ছাপোৰ্ট কৰিম বুলি ভাবিছে, আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব পাৰে মোৰ চেনেলটো। বাকী বছ, জেগাডোখৰ দেখালোঁ, বহুত ধুনীয়া জেগা, আমাৰ নগাঁৱতে আছে। নগাঁৱৰ কন্দলিৰ পৰা অলপ আগলৈ আহি বহুত ঘুকীয়া গাঁও এখন, গাঁওখনৰ নাম মই যদিহে পাওঁ দেখাই দিম, আৰু যদিহে নেপাওঁ তো নাই আৰু। খালি বহুত ঘুকীয়া গাঁও, আপোনালোকে আহিলে বিচাৰি পাব বিচাৰি, যদিহে কোনোবা লোকেল মানুহৰ সহায় লয়। বাকী বছ, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্ট কৰক, আৰু যদিহে মোক ছাপোৰ্ট কৰিম বুলি ভাবিছে, আকৌ এবাৰ কৈছোঁ 3 নম্বৰ বাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। বাকী আজিলৈ আহিছোঁ, আকৌ নেক্সট ছানডে লগ পাম। বাকী প্ৰত্যেকটো ছানডে যাওঁ বুলি কৈছোঁ হয় মই, কিন্তু কেতিয়াবা এনেকৈ কাম থাকিলে নাযাওঁ, দোকানতে থাকি বা ওচৰতে আহি পেলাই সৰু সুৰাকৈ ভিডিঅ' এটা বনাই দিওঁ। বাকী আজিলৈ আহিছোঁ, সকলোকে কৈছোঁ বাই বাই, টেক কেয়াৰ, লাভ ইউ।